ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়। এই ভাৰত মাতা কি জয় বুলি কোৱাত আপোনালোকে আপত্তি কিয় কৰে? হিন্দু, মুছলিম, অসমীয়া, বেংগলী, শিখ, খ্ৰীষ্টিয়ান যোনে নহওক ভাৰতৰ এনে নহয়। ত' ভাৰতৰ হোৱাৰ পিছতো আপোনাৰ ভাৰত মাতা কি জয় কোৱাত কুণ্ঠাবোধ কিয় কৰে? ভাৰত মাতা কি জয় বুলি কোৱাত কিয় আপত্তি? ধৰ্মৰ লগত কি কথা আছে? চব ভাৰতৰে হয়নে নহয়? ভাৰতৰ যদি নাগৰিক হয় তেতিয়াহ'লে ভাৰত মাতা কি জয় হোৱাত আপোনালোকে কিয় কুণ্ঠাবোধ কৰে? মোক এইটোৰ উত্তৰ লাগে। কথাটো হয়নে নহয়? ভাৰত মাতা কি জয়, বন্দে মাতৰম। কিয় বন্দে মাতৰম ক'ব নোৱাৰে? ভাৰতীয় নহয় নেকি? ভাৰতীয় হিচাপে আপুনি কিয় বন্দে মাতৰম ক'ব নোৱাৰে? ইয়াতে কোন ধৰ্মৰ লগত কি কথা আছে? ভাৰত মাতাই ইয়াতে হিন্দু, মুছলিম, শিখ, জৈন চব আছে। ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, কিন্তু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হ'লেও ভাৰতত আছে। গতিকে ভাৰত মাতা কি জয় বুলি কোৱাত আপোনালোকে কিয় হেজিটেট কৰে? ইয়াৰ উত্তৰ কোনে দিব?